নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ আন এক ডাঙৰ খবৰ। বান বিধ্বস্ত ডিব্ৰুগড়বাসীৰ বাবে চৰাইদেউবাসীৰ বাবে আছে এক ভাল খবৰ। আপোনালোকৰ বাহনখন বানত বেয়া হৈছিল নি, অৰ্থাৎ দুচকীয়া বাহনখন আপোনালোকৰ বেয়া হৈছিল নি? যদি বেয়া হৈছিলে তেতিয়াহ'লে 1 টকা নোহোৱাকৈ বিনামূলীয়াকৈ আপোনালোকে এই বাহনখন মেৰামতি কৰিব পাৰিব। কেৱল মাত্ৰ চৰাইদেউ যিসকল বান বিধ্বস্ত লোক আছে সেই লোকসকলৰ কাৰণেহে আছে বিশেষ সুবিধা। যদি আপোনালোকৰ বাহনখন পানীত বেয়া হৈছিলে বা বানত যদি বেয়া হৈছিলে তেতিয়াহ'লে আপোনালোকে বাহনখন নিজে মেৰামতি কৰাব পাৰিব 1 টকা নোহোৱাকৈ, অৰ্থাৎ বিনামূলীয়াকৈ। কেনেকৈ কৰাব পাৰিব আমি জনাবলৈ চেষ্টা কৰিছোঁ ফুল প্লেটৰ মাধ্যমত। বান বিধ্বস্ত চৰাইদেউৰ দুচকীয়া বাহনৰ গৰাকীলৈ সুখবৰ। আপোনালোকৰ বাহনখন যদি দুচকীয়া বাহনখন যদি বানত যদি বেয়া হৈছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এক ভাল খবৰ। 1 টকা নোহোৱাকৈ আপোনালোকে বাহনখন ভাল কৰিব পাৰিব, অৰ্থাৎ দুচকীয়া বাহনখন ভাল কৰিব পাৰিব। আৰু এই সিদ্ধান্ত লৈছে যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তালুকদাৰ অটো ৱৰ্কশ্বপ আৰু কেন্দ্ৰীয় বেংক কৰ্মচাৰী সংস্থাৰ সহযোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু চৰাইদেউবাসীৰ কাৰণে এক ভাল খবৰ বুলি ক'ব লাগিব, যিহেতু বানে জুৰুলা কৰিছিলে চৰাইদেউবাসী ৰাইজৰ, আৰু তাৰ মাজতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ যে দুচকীয়া বাহনখন যদি বেয়া হৈছে, যদি বানত যদি ক্ষতি হৈছে, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে লৈ আহক আৰু বিনামূলীয়াকৈ এই বাহনখন আপোনালোকৰ দুচকীয়া বাহনখন আপোনালোকে ঠিক কৰিলে। ইতিমধ্যে বহু লোকৰ বানত ক্ষতিগ্ৰস্ত হোৱা বহু লোকৰ বাহন ইতিমধ্যে ঠিক কৰিছে আৰু ফ্ৰী ছাৰ্ভিচিং, অৰ্থাৎ ঠিক কৰি দিছে, একেলগে মেৰামতি কৰিছে। আৰু যদি আপোনালোকৰ যদি বাহনখন দুচকীয়া বাহনখন যদি বেয়া হৈছে তেতিয়াহ'লে আপোনালোকেও বিনামূলীয়াকৈ মেৰামতি কৰাব পাৰিব। আৰু যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা কমিটিৰ উদ্যোগত তালুকদাৰ অটো ৱৰ্কছ তথা কেন্দ্ৰীয় বেংক কৰ্মচাৰী সংস্থাৰ সহযোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যিহেতু বানে জুৰুলা কৰি পেলাইছিলে এই সমগ্ৰ বানে জুৰুলা কৰিছিলে এইসমূহ অঞ্চল, অৰ্থাৎ চৰাইদেউ বিভিন্ন প্ৰান্তত বানে জুৰুলা কৰি পেলাইছিলে, অৰ্থাৎ যথেষ্ট নাটনিৰ সন্মুখীন হ'বলগীয়া হৈছিলে। তাৰ মাজতে এই বিশেষ পদক্ষেপ দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে বহু বাহন তালৈ অনা হৈছে, বহু দুচকীয়া বাহন তালৈ অনা হৈছে, মেৰামতি কৰি দিছে তেখেতলোকে বিনামূলীয়াকৈ মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ যদি দুচকীয়া বাহনখন যদি বেয়া হৈছে বা মেৰামতি কৰিবলগীয়া হৈছে, যদি বানত যদি ক্ষতি হৈছে, তেতিয়াহ'লে আপোনালোকৰ সেই বাহনখন লৈ আহিব পাৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ সহযোগত তালুকদাৰ অটো ৱৰ্কছ তথা কেন্দ্ৰীয় বেংক কৰ্মচাৰী সহযোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বাইক স্কুটি প্ৰতিখন বাইক স্কুটি তেখেতলোকে বিনামূলীয়াকৈ মেৰামতি কৰিছে। কিন্তু এটা কথা হ'ব লাগিব যে কেৱল মাত্ৰ চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত সেই লোকসকলৰহে, কোনো অন্য লোকৰ নহয়। বানত ক্ষতিগ্ৰস্ত হোৱা সেই লোকসকলৰ কাৰণে তেখেতলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বহু লোকৰ দুচকীয়া বাহন তেখেতলোকে মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। চৰাইদেউবাসীৰ দুচকীয়া বাহনৰ গৰাকীৰ বাবে সুখবৰ। আপোনালোকৰ যদি বাহনখন যদি বেয়া হৈছে, আপোনালোকৰ যদি বাহনখন যদি বেয়া হৈছিলে বানত যদি বেয়া হৈছিলে, বলীয়া বানে যদি আপোনালোকৰ বাহনখন ক্ষতিসাধন কৰিছিলে, তেতিয়াহ'লে এই বাহনখন আপোনালোকে ঠিক কৰাব পাৰিব, মেৰামতি কৰাব পাৰিব 1 টকাও নোহোৱাকৈ, অৰ্থাৎ বিনামূলীয়াকৈ আপোনালোকে মেৰামতি কৰাব পাৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তালুকদাৰ অটো ৱৰ্কছ তথা কেন্দ্ৰীয় বেংক কৰ্মচাৰী সংস্থাৰ সহযোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। 1 টকাও নোহোৱাকৈ, কোনো পইচা নোলোৱাকৈ, অৰ্থাৎ কোনো মেৰামতি কোনো খৰচ নোলোৱাকৈ তেখেতলোকে এই বাইকসমূহ বা স্কুটিসমূহ তেখেতলোকে মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বহু লোকৰ বাইক স্কুটি তেখেতলোকে মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। বান বিধ্বস্ত চৰাইদেউ জিলাৰ দুচকীয়া বাহনৰ গৰাকীলৈ আহিছে এক ভাল খবৰ। আপোনালোকৰ যদি বাহনখন যদি ক্ষতি হৈছিলে, কিবা বেয়া হৈছে, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে লৈ আহক। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সমান্তৰালকৈ তালুকদাৰ অটো ৱৰ্কছ তথা কেন্দ্ৰীয় বেংক কৰ্মচাৰী সংস্থাৰ সহযোগত এই যি বেয়া হোৱা বাইকসমূহ বা এই যি বানত ক্ষতিগ্ৰস্ত হোৱা বাইকসমূহ আছে বা বাইক স্কুটিসমূহ আছে, অৰ্থাৎ দুচকীয়া বাহনসমূহ আছে, তেখেতলোকে অতি কোনো ধৰণৰ পইচা নোলোৱাকৈ, কোনো ধৰণৰ খৰচ নোলোৱাকৈ বিনামূলীয়াভাৱে মেৰামতি কৰাৰ
সংকল্প লোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তত এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। চৰাইদেউবাসীৰ বাবে সুখবৰ, চৰাইদেউৰ যিসকলৰ দুচকীয়া বাহন আছে তেখেতলোকৰ বাবে সুখবৰ বুলি ক'ব লাগিব, যিহেতু বানত বিধ্বস্ত হৈছিলে চৰাইদেউবাসী আৰু বানে যথেষ্ট ক্ষতি কৰিছিলে। বহু লোকৰ বাইক বেয়া হৈছিলে, বাইক স্কুটি বেয়া হৈছিলে, দুচকীয়া বাহনসমূহ বেয়া হৈছিলে, যাৰ কাৰণে এতিয়া ভাল কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হৈছে। তেখেতলোকে যথেষ্ট চিন্তাত পৰিছে, বিমূৰত পৰা দেখিবলৈ পোৱা গৈছে। আৰু সেইসকলৰ কাৰণে এক বিশেষ সুবিধা লৈ আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগতে তালুকদাৰ অটো ৱৰ্কশ্বপৰ লগতে কেন্দ্ৰীয় বেংক কৰ্মচাৰী সংস্থা সহযোগত এই বিশেষ কাৰ্যসূচী হাতত লৈছে। প্ৰতিগৰাকী লোকৰ যিসকল লোকৰ দুচকীয়া বাহন বেয়া হৈছে, প্ৰতিগৰাকী লোকৰ সেই দুচকীয়া বাহন তেখেতলোকে মেৰামতি কৰি দিয়া দেখিবলৈ পোৱা গৈছে। কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। শিৱসাগৰ আৰু চৰাইদেউ যিবিলাক অঞ্চলত সাংঘাতিকভাৱে বানপানী হৈছিল, এই বানপানীত দুচকীয়া বাহনসমূহ বিধ্বস্ত হৈ গৈছে। সেই দুচকীয়া বাহনসমূহ মেৰামতি কৰি দিবৰ কাৰণে তালুকদাৰ অটো ৱৰ্কছ নামৰ এটি প্ৰতিষ্ঠানে আমাৰ ইয়ালৈকে আহিছে। দীপাংকৰ তালুকদাৰ তেখেতৰে এইটো প্ৰতিষ্ঠান তালুকদাৰ অটো ৱৰ্কছ। তেখেতে ইয়াতে আটাইবিলাক সা সঁজুলি লৈ আহিছে, মোবাইল লৈ আহিছে, আন 2-4টা সৰু সুৰা পাৰ্টছ লৈ আহিছে। সম্পূৰ্ণ বিনামূলীয়াকৈ দুচকীয়া বাহনসমূহ অৰ্থাৎ মটৰচাইকেল আৰু স্কুটিসমূহ ইয়াতে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। আমি গম পালোঁ যে এই গোটেই ব্যৱস্থাপনাখিনিত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এমপ্লয়মেণ্ট এছ'চিয়েশ্যনেও সহযোগিতা কৰিছে। তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৰ্থাৎ আমাৰ ইয়ালৈ তেওঁলোকে আহি বিনামূলীয়াকৈ যে এই যিবিলাক বাহনসমূহ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। ক'বলৈ গ'লে চবে বহুত ধৰণৰ হেল্প কৰিছে, চাউল দালি আৰু বহুত ধৰণৰ বস্তু দিছে। কিন্তু এইটো এটা ইউনিক ইনিচিয়েটিভ, যাৰ বহুত 2-wheeler ভেহিকেল যোনটো গাঁৱৰ মানুহ অঞ্চলত আছে, এণ্ড পিপল ইজ ডিপেণ্ডেণ্ট অন ডেট ডেইলি কমিউটৰ কাৰণে বা এনেই নিজৰ পাৰ্চনেল কামৰ কাৰণে। চ' এইটো ইনিচিয়েটিভ আমাৰ এটা ইউনিক বস্তু লাগিলে যে আমি ফ্ৰী ছাৰ্ভিচিং দিছোঁ। এণ্ড তালুকদাৰ অটোমোবাইলছ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদে যোনটো ইনিচিয়েটিভ লৈছে, উই আৰ হেপী টু বি এ পাৰ্ট অফ দিছ ইনিচিয়েটিভ, বিকজ এইটো এটা ইউনিক ইনিচিয়েটিভ আছিলে। এণ্ড আমাৰ ফালৰ পৰা আমি যিমান পাৰিলোঁ এটা কণ্ট্ৰিবিউট